নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুঁহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুঁহিপাত YouTube চেনেলটিলে। আজি মই ফোন এটা ল'লোঁ, তাৰপিছত ভিডিঅ'টো শ্বুট কৰিছোঁ। আজিও আপোনালোকে যদি কিবা দেখাত বা সাউণ্ডত অসুবিধা পায় মোক ক'ব, কাৰণ মই একো সেটিংছ তেনেকৈ এতিয়ালৈকে ভালকৈ চোৱা নাই, কিন্তু লাহে লাহে চেষ্টা কৰি সেটিংছবোৰ মিলাই আছোঁ। যি কি নহওক, মই আজি আপোনালোকৰ মাজলৈ এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টি মোৰ নিজৰ কাউন্সেলিং ছেশ্যনছৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। চ' মই ভাবিলোঁ এই ভিডিঅ'টিত মই সেই টপিকটো ডিছকাছ কৰাটো খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব। আমাৰ জীৱনত যিবোৰ ঘটনা ঘটি যায় বা ঘটি আছে বা আগন্তুক সময়ত ঘটিব, সেই ক্ষেত্ৰত আমি যিবোৰ ইণ্ডিভিজুৱেল লগ পাওঁ বা আমি যদি নিজকো অবজাৰ্ভ কৰোঁ, তেন্তে এটা বস্তু আমি লক্ষ্য কৰিব লাগে যে আমি কোনোবা নহয় কোনোবা ক্ষেত্ৰত এনেকুৱা ইণ্ডিভিজুৱেল দেখিছোঁ বা লগ পাইছোঁ, বা আমাৰ নিজৰ ক্ষেত্ৰতো এইটো হ'ব পাৰে যে আমি সাৰেণ্ডাৰ কৰিবলৈ ভয় কৰোঁ। সাৰেণ্ডাৰ ইন দ্য চেন্স, আমি কিবা এটা বস্তু বা কিবা এটা আমাৰ ইচ্ছা বা আমাৰ এটা এনেকুৱা ডিজায়াৰ, বাৰ্নিং ডিজায়াৰ থাকিব পাৰে, যাৰ আগত বা যাৰ দ্বাৰা সেই বাৰ্নিং ডিজায়াৰ্ছবোৰ হয়তো আমি আমাৰ ট্ৰেইনিং থট প্ৰচেছৰ দ্বাৰা মানে যদি আমি প্ৰচেছ কৰোঁ বা ট্ৰেইন কৰোঁ তাক, তেন্তে সেইটো আমি কমাব পাৰোঁ বা সেই বস্তুটোত আমি বেলেঞ্চ ক্ৰিয়েট কৰিব পাৰোঁ, কিন্তু তাৰ পিছতো আমি সাৰেণ্ডাৰ নকৰোঁ। এতিয়া এই ভিডিঅ'টিত মই সাৰেণ্ডাৰ নকৰাৰ কাৰণকেইটাও ডিছকাছ কৰিম আৰু লগতে সাৰেণ্ডাৰ কৰাটো কিয় ইম্পৰ্টেণ্ট সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যেতিয়া আমি যিকোনো এটা ক্ষেত্ৰত সাৰেণ্ডাৰ কৰোঁ, তেতিয়া আমাৰ চবতকৈ প্ৰথমতে আমাৰ নিজৰ যিখন সেল্ফ মিৰৰ বা সেল্ফ ৰিফ্লেকশ্যন আমি নিজক লৈ ভাবোঁ বা আমাৰ নিজৰ একচুৱেলি হয়, সেইখন আমি চাবলৈ পাৰোঁ বা সেইখনৰ লগত আমি ৰিইন্ট্ৰডিউচ হ'বলৈ পাৰোঁ। এতিয়া বহুত ইণ্ডিভিজুৱেলে নিজৰ যিকোনো এটা বস্তু, লাগিলে সেইটো তেওঁ কৰা ভুল হওক, লাগিলে সেইটো তেওঁৰ এটা এনেকুৱা প্ৰয়োজন হওক যি তেওঁ কেতিয়াও সেই প্ৰয়োজন অবিহনে ছাৰ্ভাইভ কৰিবলৈ তেওঁৰ অসুবিধা বুলি তেওঁ মানি লৈছে, তেনেকুৱা এটা নিডছ বা ডিজায়াৰে বা ট্ৰিগাৰেই কিয় নহওক, তেওঁ সেই বস্তুটো কোনো দিন এডমিট নকৰে বা সাৰেণ্ডাৰ নকৰে, বিকজ তেওঁৰ সেই ভয়টো থাকে যে সাৰেণ্ডাৰ কৰাৰ পিছত তেওঁ সেই বস্তুটোৰ পৰা আঁতৰিব লাগিব, ইয়া তেওঁ সেই বস্তুটোৰ কাৰণে যে বা তেওঁৰ সেই নিগেটিভ তেওঁৰ যিখিনি লাইফত হৈ আছে বা ছিটুৱেশ্যনছবোৰৰ কাৰণে যে তেওঁ ৰেছপনচিবল হ'ব, বা তেওঁক যে তেওঁৰ ওচৰৰ পাজৰৰ মানুহখিনি বা তেওঁৰ লগত জড়িত লোকসকলে তেওঁক ব্লেম দিব, সেই বস্তুটো তেওঁ মানিব নোখোজে। ইয়াৰ ছেকেণ্ড এটা কাৰণ এইটোও হয় যে এইটো এটা চাইকলজিকেল ষ্টেট হয়। এইটোৰ কাৰণেতো ডেফিনেটলি প্ৰফেশ্যনেল হেল্পৰ প্ৰয়োজন হয়েই। ডিনায়েল ষ্টেট, এজন ইণ্ডিভিজুৱেলে সদায় ডিফেন্স মেকানিজমৰ যদি মিছইউজ কৰে, এইটো এটা এনেকুৱা ডিফেন্স মেকানিজম হয় যি ডিফেন্স মেকানিজমত তেওঁ নিজকে সেল্ফ প্ৰটেক্ট কৰিব বিচাৰে উইদাউট একচেপ্টিং দ্য ৰিয়েলিটি। সত্যতাৰ বা বাস্তৱধৰ্মিতাক স্বীকাৰ আৰু গ্ৰহণ নকৰাকৈ তেওঁ নিজক যিকোনো এটা কৰ্ম যদি তেওঁ ভুল কৰিছে বা যি কৰ্মৰ কাৰণে একচুৱেলি তেওঁ ৰেছপনচিবল হ'ব লাগে, সেই কৰ্মটোৰ কাৰণে কিন্তু তেওঁ নিজক কেতিয়াও একচেপ্ট নকৰে বা সেই সময়ত তেওঁক কোনোবাই সেইটো
দেখালেও মিৰৰ তেওঁক দেখালেও তেওঁ কিন্তু ডিনায়েল ষ্টেটতে থাকে আৰু নেক্সট আৰু থাৰ্ড পইণ্ট হ'ল মই আগতেও কওঁ আৰু মই এতিয়াও কওঁ যিকোনো ইণ্ডিভিজুৱেলৰ আপব্ৰিংগিং আৰু এনভাইৰনমেণ্ট ইজ হাইলি ৰেছপনচিবল টু বিল্ড হিজ অৰ হাৰ পাৰ্চনেলিটি হিজ অৰ হাৰ চেল্ফ এৱাৰনেছ আৰু হিজ অৰ হাৰ চেল্ফ ৰিয়েকশ্যন ৰিফ্লেকশ্যন যোনে যি বুলি ভাবে এতিয়া যদি কোনো এজন ইণ্ডিভিজুৱেল তেনেকুৱা এটা পৰিৱেশত সৰুৰ পৰা ডাঙৰ হয় যে তেওঁলোকে এইটোৱে দেখে যে যিকোনো ভুল এটা কৰিলে তেওঁলোকে লুকুৱাব লাগে যিকোনো এটা কাম তেওঁৰ দ্বাৰা ভুলকৈ হ'লে তেওঁ বেলেগক ব্লেম কৰি থকা দেখে তেওঁৰ পিতৃ মাতৃয়ে হওক বা ঘৰৰ অন্য সদস্যসকলে তেন্তে তেওঁ নিজৰ চিটুৱেশ্যনটোৰ কাৰণে যাকে তাকে ব্লেম কৰে যাকে তাকে ইন দ্য চেন্স তেওঁ নিজেও সেই বস্তুটো জানে কিন্তু তেওঁ নিজকো মিছাত ৰাখে যে এই ভুলটোৰ কাৰণে মোৰ লগত যি হৈছে তাৰ কাৰণে বেলেগ এজন জগৰীয়া কিন্তু আল্টিমেট তেওঁৰ জীৱনত যি হৈছে বা তেওঁ যি তেওঁৰ লগত ফেচ কৰিছে আজিৰ টাইমত সেইটোৰ কাৰণে কমপ্লিটলি ৰেছপনচিবল কিন্তু তেওঁৱে হয় হ'ব পাৰে কিছুমান চিটুৱেশ্যনে কিছুমান টাইমে হয়তো তেওঁক ডিফিকাল্ট টাইম এটা আৰু অনাত ইনহেন্স কৰিব পাৰে কিন্তু কেতিয়াও বেলেগ এজন মানুহ তেওঁৰ চিটুৱেশ্যনটোৰ কাৰণে ৰেছপনচিবল হ'ব নোৱাৰে ইয়াৰ পিছত ইম'চনেল ডিছবেলেঞ্চ যদি এজন ইণ্ডিভিজুৱেলে নিজৰ ইম'শ্যনছখিনি ৰেগুলেশ্যন ভালকৈ কৰিব নোৱাৰে বা তেওঁ আৱেগিকভাৱে স্থিৰতা তেওঁৰ নাথাকে বা তেওঁ আৱেগিকভাৱে যিকোনো এটা পৰিস্থিতি চিটুৱেশ্যন বা নিগেটিভ যিকোনো ৰিপ্লিকেশ্যন এটাৰ কাৰণে খুব বেছি মানে উত্তেজিত বা উদ্বিগ্ন হৈ থাকে যে যিকোনো এটা বেয়া সময় বেয়া চিটুৱেশ্যন বা বেয়া পৰিৱেশ আহিলে মই কেতিয়াও নিজকে সেই ঠাইত এডজাষ্ট কৰিব নোৱাৰিম বা মই ইম'চনেলি সেইখিনি বস্তু মেনেজ কৰিব নোৱাৰিম এনেকুৱা ধৰণৰ যদি এটা ৰং থট প্ৰচেছ নিজৰ মনত বিল্ড কৰে আৰু লগতে যদি সেইটোকে তেওঁৰ ভাৰ্জন অফ ট্ৰুথ বুলি মানি থাকে তেন্তে কিন্তু সেইটো আৰু বিপদজনক হয় এজন ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত নিজৰ যিখিনি ভুল বা নিজৰ অসৎ প্ৰয়োজনীয়তা এটা বা তেওঁৰ যিকোনো এটা বাৰ্নিং ডিজায়াৰ যদি ভুল হৈ আছে তাক একচেপ্ট বা তাক সেইটো চাৰেণ্ডাৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় বহুত ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত এইটো ৰিচাৰ্চ আৰু ছাৰ্ভে কয় যে বহুতে নিজৰ লাইফটোৰ লগত বা নিজৰ ফিলিংছবোৰৰ লগত বা নিজৰ লাইফৰ লাৰ্নিংছ এটাচমেণ্ট বা ডিটাচমেণ্টবোৰৰ লগত একেবাৰেই পৰিচিত নহয় একচুৱেলি ক'ব গ'লে দে আৰ নট এৱাৰ এবাউট their attachment, their detachment, their comfortable zone, their uncomfortable zone, their strength, their weaknesses. তেওঁলোক নিজৰ প্ৰতি একেবাৰে এৱাৰ নাথাকে আৰু তেওঁলোকৰ লাইফত তেওঁলোকে বহুত সময়ত একো সেলফ এনালাইসিস বা ইন্ট্ৰস্পেকশন নকৰাকেই লাইফটো আগবঢ়ায় বা পাৰ্পজ অফ লাইফত তেওঁলোকৰ কোনো এনেকুৱা স্পেচিফিক মানে গোল বা তেওঁৰ লাইফৰ কোনো স্পেচিফিক মোটিভ নাথাকে মোটিভ কেন বি কুছ বি মানে মোটিভ বা গোল এনেকুৱা নহয় যে আপুনি এভাৰেষ্টত যাব লাগিব আপোনাৰ লাইফত সিম্পল একেবাৰে সাধাৰণ এটা অৰ্ডিনেৰী গোলো হ'ব পাৰে বাট তাৰ কনসিস্টেন্সি আপুনি কেনেকৈ চিন্তা কৰিব তাৰ লগত আপুনি নিজক কেনেকৈ কোপ কৰিব তাৰ লগত আপুনি নিজক কেনেকৈ বেলেন্স কৰিব বা তাৰ এটা ব্লুপ্ৰিণ্ট আপোনাৰ লগত থাকিব লাগিব আপুনি ক্লিয়াৰ ভিজনাৰী হ'ব লাগিব সেইটোৰ প্ৰতি আৰু যি ব্যক্তিৰ সেই বস্তুখিনি নাথাকে তেওঁলোকে কিন্তু লাইফত সাৰেণ্ডাৰ কেতিয়াও নকৰে ইয়াৰ উপৰি আৰু এটা বস্তু হয়
প্ৰতিজন ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত যেনেকৈ 80,000 থটছৰ ভিতৰত নিগেটিভ থটছৰ পৰিমাণ দিনটোত বেছি হয়, ঠিক তেনেদৰে প্ৰতিজন ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত এটা বস্তু প্ৰযোজ্য হয়, যিহেতু ইগ' আৰু প্ৰাইডৰ মাজত তেওঁলোকে ডিফাৰেঞ্চিয়েট কৰিব নাজানে। যদি তেওঁ কোনোবাই মানে ধৰি ল'লোঁ এজন ৱেল উইচাৰে তেওঁক যদি শুদ্ধ পথটো দেখায় বা তেওঁক চুজো কৰিবলৈ দিয়ে এটা বেটাৰ অপশ্যন বা এটা নিউ লাইফ ক্ৰিয়েট কৰাৰ কাৰণে ছাপৰ্টো কৰে, সেই বস্তুটোত এজন ইণ্ডিভিজুৱেলৰ বহুত ইগ' হাৰ্ট হয়। ইগ' হাৰ্ট হয়, সেই বস্তুটোৰ কাৰণে তেওঁলোকে সেই বস্তুটো একচেপ্ট নকৰে যিটো তেওঁলোকে ভুল কৰি থাকে। ইগ' প্ৰতিজন ইণ্ডিভিজুৱেলৰ থাকে, এনেকুৱা নহয় যে ইগ' মোৰ আছে বেলেগৰ নাই বা ইগ' মোৰ নাই বেলেগৰ আছে, তেনেকুৱা নহয়। বাট হুইচ ইগ' ইজ ছাপৰ্টিভ ফৰ ইয়ৰ চেল্ফ, সেইটো ইম্পৰ্টেণ্ট হয়। আৰু প্ৰাইড এটা বেলেগ বস্তু হয় আৰু ইগ' এটা বেলেগ বস্তু হয়। ইণ্ডিভিজুৱেলৰ মাজত সেই ডিফাৰেঞ্চিয়েট কৰিব পৰাৰ যিটো ক্ষমতা বা কেপাবিলিটি, সেই বস্তুটো তেওঁলোকে নাজানে বা সেইটো জানিলেও তেওঁলোকে ৰিয়েল লাইফত প্ৰেক্টিকেল ফিল্ডত সেইটো কেতিয়াও মানে মানি পেলাই আগ নাবাঢ়ে। চ' সেইকাৰণে তেওঁলোকৰ মনত শ্বেম আৰু গিল্ট থাকে। শ্বেম আৰু গিল্টৰ কাৰণে তেওঁলোকে সঁচাটো একচেপ্ট নকৰে আৰু তেওঁলোকে মিছাটো ছাৰেণ্ডাৰ নকৰে, বা তেওঁলোকে যি ভুল কৰি আছে বা তেওঁলোক যি অসৎ এটা কাৰ্য বা ডিজায়াৰ্ছ তেওঁলোকৰ আছে তাৰ ওপৰত তেওঁলোকে ছাৰেণ্ডাৰো নকৰে। চ' এই বস্তুকেইটা একেবাৰে এটা মানে বাৰ্ণিং প্ৰব্লেম এজন ইণ্ডিভিজুৱেলৰ লাইফত। তেওঁৰ ছাকচেছতো এইটো বস্তুৱে মানে গ্ৰ'থ ছাকচেছতো বেৰিয়াৰ আনে, আৰু লগতে এজন ইণ্ডিভিজুৱেলৰ চেল্ফ বিল্ড পাৰ্চনেলিটিটো ডিফিকাল্টিজ আনে। এনেকুৱা বহুত কিছুমান সৰু সৰু ট্ৰেইটছ আছে আমাৰ লাইফত, কেৰেক্টাৰ ডিফেক্টছ আছে বা কিছুমান কেৰেক্টাৰিষ্টিক্স আছে, যিবোৰ বস্তুৰ পৰা আমি কেতিয়াও এটা গুড আউটপুট নাপাওঁ। কিন্তু তথাপিও আমি সেই কেৰেক্টাৰ ডিফেক্টছখিনি না ইম্প্ৰুভ কৰোঁ, না সেই কেৰেক্টাৰ ডিফেক্টছখিনি আমি মানি লওঁ, না আমি সেই আমাৰ যিখিনি কেৰেক্টাৰ ডিফেক্টছ আছে সেইখিনিক আমি ছাৰেণ্ডাৰ কৰি নিজকে আকৌ ৰিফৰ্ম কৰোঁ। আৰু ইয়াতকৈও ইম্পৰ্টেণ্ট কথা, ছিটুৱেশ্যন ৰিফ্ৰেমিং আমি কোনেও নাজানো, সেইটোতো গেৰাণ্টিড নাজানো। বিকজ এটা ছিটুৱেশ্যনে আপোনাক কি শিকায়, আপুনি তাৰ পৰা কি লেচন লয়, আৰু এটা ছিটুৱেশ্যনক আপুনি কেনেকৈ একচেপ্ট কৰে আৰু সেই ছিটুৱেশ্যনটোক আপুনি আকৌ কেনেকৈ ৰিফ্ৰেম কৰে, সেইটো এটা বহুত লম্বা প্ৰচেছ, যিটো CBT RABTৰ ক্ষেত্ৰত ইউজ কৰা যায়, কিন্তু সেইটো ভিডিঅ'ৰ আকাৰত কেতিয়াও বুজাব পৰা প্ৰচেছ হ'বই নোৱাৰে। যেতিয়া এজন ইণ্ডিভিজুৱেলে এজন প্ৰফেশ্যনেল কাউন্সেলাৰৰ লগত কথা পাতে, যেতিয়া এজন প্ৰফেশ্যনেল কাউন্সেলাৰে তেওঁক চাইক'ডাইনামিক থিয়ৰীৰ থ্ৰুৱেদি সেই বস্তুখিনি নিজৰ লাইফত ইমপ্লিমেণ্ট কৰায়, তেতিয়াহে তাৰ পৰা এটা প্ৰপাৰ আউটকাম বা এটা মানে চুইটেবল গ্ৰ'থ তেওঁলোকে লাইফত ভিজিবল হয় বা ভিজুৱেলাইজ কৰে। চ' আমি সামাৰি অফ দ্য ভিডিঅ' এইটোৱে জানিব লাগে যে আমি যদি কিবা ভুল কৰি আছোঁ, হুইচ কেন বি কুছ ভি, মই কৈছোঁ ইটছ আৱাৰ কৰ্মা, ইটছ আৱাৰ work activity, it's our behavior, it's our tone, it's our lesson, everything on. আৰু তাৰ কাৰণে যদি আমি সাৰেণ্ডাৰ কৰিব নাই পৰা আৰু আমাৰ যদি লাৰ্নিং এডাপ্টেবিলিটিও নাই, তেন্তে ডেফিনেটলি আমি আমাৰ কেৰেক্টাৰ ডিফেক্টছখিনিক বঢ়াই আছোঁ। আৰু চ' আমি সেইকাৰণে নিজৰ প্ৰতি মাইণ্ডফুল হোৱাটো, নিজক লৈ বহুত ছেল্ফ এৱাৰ হোৱাটো, ছেল্ফ কনচিয়াছ ফৰ আৱাৰ ওন থট, আমি নিজৰ চিন্তাৰ প্ৰতি, নিজৰ লাৰ্নিংছ, মেমৰিজ, নিজৰ এডাপ্টেবিলিটি, এডজাষ্টমেণ্ট, নিজৰ পাৰ্চনেলিটিৰ প্ৰতি আমি এৱাৰনেছ আমাৰ মাজত থকাটো খুবেই প্ৰয়োজনীয়তা হয়। আৰু তাৰ কাৰণে আমি লাইফত কি পাথ কাইলৈ মানে ডিচাইড কৰিম, ডিচিজন ল'ম,
সেইটো আমাৰ কাৰণে বহুত জৰুৰী চ' এই বস্তুবোৰৰ প্ৰতি আমি নিজকে সদায় আপগ্ৰেড কৰিব লাগে বিকজ আজিৰ সময়ত প্ৰতিটো বস্তুৱে আপডেটেড চ' আমি নিজৰ চাইকি মাইণ্ড যোনে যি কয় বা মেণ্টেল হেল্থকো আপগ্ৰেড কৰিব লাগে তাক আমি প্ৰতিটো সময়তে ৰিচেক কৰিব লাগে আৰু লগতে আমাৰ লাইফটোক মেণ্টেল হেল্থৰ যিটো আমাক মানে সাইকোলজিয়ে কয় যে মেণ্টেল হেল্থৰ ইম্পৰ্টেঞ্চে আমাৰ জীৱনটোক সুন্দৰ কৰে সেই পাথটোত আমি যাবলৈ চেষ্টা কৰিব লাগে আৰু এটা কথা চিয়'ৰ এণ্ড চাৰ্টেন এভৰিথিং ষ্টাৰ্ট ফ্ৰম আৱাৰ থট আমি যি চিন্তা কৰিম আমি সেই ধৰণেই জীৱনটোক তেনেকেই লিড কৰিম আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব চ' আপোনালোকে ডেফিনেটলি কুঁহিপাত ইউটিউব চেনেলটি কুঁহিপাত পেজটি লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ঠিক তেনেদৰে কুঁহিপাত ইউটিউব চেনেলটিও কৰিব আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে নাজৰি ডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' হৰ হৰ মহাদেৱ